ওদালগুৰিত খেৱালী খাখলাৰী বাৰেন্দ্ৰনাথ পাঠক সোঁৱৰণী ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ সামৰণি। ফাইনেলত গুজৰাট কৰ বিভাগক পৰাস্ত কৰি দিল্লীৰ চূড়ান্ত খিতাপ। শ্ৰেষ্ঠ খেলুৱৈ আৰিয়ান। ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত অনুষ্ঠিত খেৱালী খাখলাৰী আৰু বাৰেন্দ্ৰনাথ পাঠক সোঁৱৰণী ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ শুক্ৰবাৰে অনুষ্ঠিত চূড়ান্ত খেলত দিল্লীৰ NRDA গুজৰাটৰ কৰ বিভাগক ৩-২ গেমত পৰাজিত কৰি চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে গুজৰাটৰ আৰিয়ান বালিয়াই। খেল পৰিচালনা কৰে ৰাষ্ট্ৰীয় ৰেফাৰী সুনীল গোস্বামীয়ে। তেওঁক সহায় কৰে ৰাষ্ট্ৰীয় ৰেফাৰী দেৱজিৎ ডেকাই। স্কৰ কৰে ক্ৰমে RK সীমাংসা বসুমতাৰী আৰু হৰিচৰণ গয়াৰীয়ে। খেলখন উদ্বোধন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। স্মৃতি গ্ৰন্থ উন্মোচন কৰে ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি কৰ্ণেলিয়াছ দৈমাৰীয়ে। প্ৰতিযোগিতাত BTCৰ কাৰ্যবাহী সদস্য দীপক মৌৰ, MCLA ফ্ৰেন্স মৌচাহাৰী, পৌৰপতি ৰাকেশ বড়ো, ওদালগুৰি কলেজৰ অধ্যক্ষ ডক্টৰ লোক দৈমাৰীকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল। বঁটা বিতৰণী সভাত বিজয়ী দলক খেৱালী খাখলাৰী সোঁৱৰণী ট্ৰফিসহ নগদ 50,000 টকা প্ৰদান কৰে জীয়াৰী কবিতানাথ আৰু জোৱাই ধনজিৎ বায়নে। বিজিত দলক বাৰেন্দ্ৰনাথ পাঠক সোঁৱৰণী ট্ৰফিসহ নগদ 30,000 টকা প্ৰদান কৰে সুপুত্ৰ প্ৰণৱ পাঠকে। শ্ৰেষ্ঠ খেলুৱৈক দীপেন বায়ন সোঁৱৰণী ট্ৰফিসহ নগদ 10,000 টকা প্ৰদান কৰে মঞ্জিল বায়নে। উক্ত প্ৰতিযোগিতাত নৰ্থ ৰেলৱে, দিল্লী কৰ বিভাগ গুজৰাট, ইষ্টাৰ্ণ চেণ্ট্ৰেল ৰেলৱে ধানবাদ, NF ৰেলৱে গুৱাহাটী, অসম পুলিচ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, তেজপুৰ, কলকাতা, বেনাৰস, বিহাৰ আৰু ওদালগুৰি দলে অংশগ্ৰহণ কৰিছিল। ওদালগুৰিৰ পৰা কুইঞ্জি তালুকদাৰৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।